যদি জীৱন ভাগৰ আৰু ভালপোৱাৰ কাহিনী শুনি আপোনালোকে ভাল পায় তেতিয়াহ'লে নমস্কাৰ। মোৰ চেনেললৈ আপোনালোক সকলোকে মৰমেৰে আদৰিছোঁ। মই ইয়াত কোনো ভিজুৱেলছৰ ব্যৱহাৰ কৰা নাই বা মোৰ নিজৰ চেহেৰাটো দেখুওৱা নাই। সেই আঁৰৰ কাহিনী কেতিয়াবা আন এদিন ক'ম বাৰু। আজি আমি শুনিম এটি ভাগৰুৱা কাহিনী। কেতিয়াবা জীৱনত এনেকুৱা এটা সময় আহে যেতিয়া আমি ভাগৰুৱা হৈ পৰোঁ। মানুহৰ পৰা নহয়, নিজৰ পৰাই। হাঁহি থাকোঁ, কথা পাতোঁ, সকলো ঠিকেই আছে বুলি দেখুৱাওঁ। কিন্তু ভিতৰত কিবা এটা যেন প্ৰতিদিনে অলপ অলপকৈ ভাঙে। মই ভাবোঁ ভাগৰুৱা হোৱাটো সদায় দুৰ্বলতাৰ চিন নহয়। কেতিয়াবা আমি বহুত দিন ধৰি শক্তি হৈ নিজৰ বাবে জীয়াই থাকোঁ আৰু শেষত ভাগৰুৱা হৈ পৰোঁ। সকলোৰে কথা শুনো, সকলোকে বুজিবলৈ চেষ্টা কৰোঁ, সকলোৰে কাষত থাকোঁ। কিন্তু যেতিয়া নিজৰ মনটো অলপ জিৰাব বিচাৰে তেতিয়া কাষত কাকো বিচাৰি নাপাওঁ। আৰু তেতিয়াই আমি নিজকে সোধোঁ, মই কেতিয়া ইমান সলনি হৈ পৰিলোঁ? আগতে সৰু সৰু কথাত সুখী হোৱা মানুহজন এতিয়া সৰু সৰু কথাতে কিয় ইমান ভাগৰি পৰে? হয়তো মানুহজন সলনি হোৱা নাই, হয়তো জীৱনটোৱেই তেওঁক অলপ বেছি সোনকালে ডাঙৰ কৰি দিলে। কিছুমান মানুহে আমাৰ জীৱনলৈ আহে আমাক সুখী কৰিবলৈ, আৰু কিছুমান মানুহ আহে আমাক শিকাই যাবলৈ। কাক কিমান ভাল পাব লাগে, কাক কিমান বিশ্বাস কৰিব লাগে, আৰু কেতিয়া নিজৰ হাতখন নিজেই ধৰি থিয় হ'ব লাগে। সেইবাবে সকলো হেৰুৱা মানে জীৱন শেষ হোৱা নহয়। কেতিয়াবা হেৰুৱাৰ পিছতো আমি নিজক বিচাৰি পাওঁ। যদি আজি আপুনি ভাগৰুৱা তেন্তে অলপ ৰওক। সকলো সমস্যাৰে সমাধান আজি কৰিব নালাগে। সকলো মানুহক বুজাবও নালাগে। সকলো কথাৰ উত্তৰো দিব নালাগে। কেতিয়াবা মাথো নিজৰ বাবে অলপ সময় ক'ত থকাটোৱে যথেষ্ট। কাৰণ জীৱনটোতো দৌৰ নহয় কোনো কম্পিটিশ্যন। কিছুমান বাট লাহে লাহে খোজকাঢ়িও পাৰ হ'ব পাৰি। আৰু হয়তো এদিন পিছলৈ ঘূৰি চাই আপুনি নিজেই ক'ব, সেই সময়খিনি বৰ কঠিন আছিল, কিন্তু মই পাৰ কৰি আহিলোঁ। হয়তো আমি সকলোৱে নিজ নিজ ধৰণেৰে এটা ভাগৰুৱা কাহিনী কঢ়িয়াই লৈ ফুৰিছোঁ, কিন্তু কাহিনীটো এতিয়াও শেষ হোৱা নাই। হয়তো আগলৈ থকা পৃষ্ঠাবোৰত এতিয়াও বহুত ধুনীয়া কথা লিখা আছে।